এতিয়া বাচ্চালোক তোমালোকক কৈছে দ্বিঘাত সমীকৰণটো হয়নে নহয় তোমালোকে এতিয়া উলিয়াব লাগিব। এতিয়া উলিয়াবৰ কাৰণে প্ৰথমে কি কৰিবা, প্ৰথমে আমি এইটো উলিয়াব লাগিব x + 1 হোল স্কোৱাৰ ইকুৱেল টু 2x - 3। এতিয়া আমি x + 1 হোল স্কোৱাৰ বুলি কৈছে। এতিয়া আমি এইটো সূত্ৰ পালোঁনে নাই, a + b হোল স্কোৱাৰ। এইটো সূত্ৰটো এপ্লাই কৰিব লাগিব ইয়াত a + b হোল স্কোৱাৰ। আমি এইফালে সূত্ৰটো এপ্লাই কৰি চাম, a + b হোল স্কোৱাৰ ইকুৱেল a স্কোৱাৰ + 2ab + b স্কোৱাৰ হ'ল। এতিয়া এই সূত্ৰটো আমি পাই গ'লোঁ এইটোপে। এতিয়া আমি এইটো ঠাইত মানে এতিয়া আমি এইকেইটা পাতি ল'ব লাগিব, x + 1 হোল স্কোৱাৰ। এইটোক আমি a বুলি ধৰিলোঁ, এইটোক আমি b বুলি ধৰিলোঁ, এইটোৰ নিচিনাকৈ। তেতিয়া এইটো ঠাইত কিমান বহিব, x স্কোৱাৰ প্লাছ তাৰপিছত এয়া কি আছে 2 আছে, 2টো দিলা, a ক'ত আছে, এইটো x ডট x, তাৰপিছত b আছে, bটো এইটো 1, প্লাছ আছে, প্লাছটো দি দিয়া। তাৰপিছত b স্কোৱাৰ আছে, b স্কোৱাৰটো কোনটো, b মানে কোনটো, এইটো b মানে 1, সেইটো কাৰণে 1 স্কোৱাৰ কৰি দিয়া। এতিয়া আমি কিমান পালোঁ, x স্কোৱাৰ প্লাছ 2x প্লাছ 1। এতিয়া 2x এই ডটকেইটা মানে ইহঁতকেইটাক ইনটু কৰি দিলে, সেইটো কাৰণে 2x হৈ গ'ল। এতিয়া আমি এইটো পাই গ'লোঁ। এতিয়া এইটো আমি তাইক ডাইৰেক্ট ইয়াত বহাই দিম, x স্কোৱাৰ প্লাছ 2x প্লাছ 1। আমি এইটোৰ কাৰণে এইটো পাই গ'লোঁ। এতিয়া এইটো উলিয়াব লাগিব, ইয়াক ইনটু কৰি দিম 2x, এইটোৱে ইয়াক কৰিম এবাৰ, আকৌ ইয়াক এবাৰ কৰিম, 2x আহি গ'ল। তাৰপিছত এই মাইনাছডাল ইয়াত দি দিবা, তাৰপিছত 2 × 3 কৰিলে কি হ'ব, 3 × 2 = 6 হৈ গ'ল। আমি এইখিনি পাই গ'লোঁ। এতিয়া কি কৰিব লাগিব, এতিয়া আমি কৰিব লাগিব, এতিয়া যে ইয়াৰ মানে আমাৰ পাৱাৰবিলাক কিমান কিমান আছে চেক কৰিব লাগিব। x স্কোৱাৰটো আছে, তাৰপিছত এতিয়া 2x আছে, এপিনেও 2x আছে, ইহঁত দুটা x পাৱাৰকেইটা মিলি আছে, x এইটো মানে 1 বুজায়, আকৌ ইয়াকো 1 বুজায়। এতিয়া আমি কি কৰিব লাগিব, x স্কোৱাৰটো পাতি ল'লা, তাৰপিছত ইয়াৰ 2x প্লাছ 2x পাতি ল'লা, তাৰপিছত এই 2xটো যে এডিকেল লৈ আহিলে মাইনাছত হৈ যাবগৈ, তেতিয়া 2x হৈ যাব। তাৰপিছত এই প্লাছ 1টো আছে, প্লাছ 1টো আমি বঢ়িয়াকৈ বহাই দিলোঁ। এতিয়া কি ৰখিলে তোমালোকে কোৱাচোন, কি ৰখিলে, এইটো -6, এই -6টো এডিকেল হৈ যাব, +6 হৈ যাব, হ'ল ইকুৱেল 0 হ'ল। এতিয়া x স্কোৱাৰ প্লাছ, তাৰপিছত ইহঁত দুটা মাইনাছ কৰি দিলে 0 হৈ গ'ল, কাম নাইকিয়া হৈ গ'ল, ইহঁত দুটা কাম নাই, ইহঁত দুটা মান 0 হৈ গ'ল। তাৰপিছত এইটো প্লাছ 1 আছে, আৰু ইহঁত দুটা যদি আমি প্লাছ কৰি দিওঁ তেতিয়া 7 পাম নে নাপাম, ইকুৱেল 0। এতিয়া এনচাৰটো এইটোৱে আহি গ'ল। এতিয়া আমাক কৈছে দ্বিঘাত হয় নহয়, দ্বিঘাত মানে 2 ওপৰত যেতিয়া স্কোৱাৰ থাকে তেতিয়া দ্বিঘাত বুজায়। এতিয়া এইটো এনচাৰটো হৈছে এইটো। এতিয়া আমি ইয়াত লিখি দিম দ্বিঘাত সমীকৰণ বুলি লিখি দিলে এনচাৰটো তোমালোকৰ হৈ যাব।